নমস্কাৰ আপোনালোক সকলোকে মিছন এপিসি চেনেললৈ স্বাগতম জনাইছো মূল বিষয়বস্তু আলোচনা কৰাৰ আগতে মই অসমৰ সকলো ৰাজ্যক আহ্বান কৰিব বিচাৰিছো যি হাৰত অসমত বৰ্তমান কৰোনা ভাইৰাছৰ সংক্ৰমণ বাঢ়িবলৈ আৰম্ভ কৰিছে হেয়েহে আমি সকলোৱে সাৱধান হোৱা উচিত আৰু অত্যাৱশ্যকীয় যদি কাম নহয় আমি বাহিৰলৈ নোযোৱাটো আমাৰ কাৰণে মংগলজনক এতিয়া আহো আজিৰ মূল বিষয়বস্তুলৈ আজি মই আলোচনা কৰিম কৰোনা ভাইৰাছৰ পিছতে অসমত আটাইতকৈ চৰ্চিত বিষয় হিচাপে পৰিগণিত হোৱা দিহিং পাটকাইৰ ইস্যুটো দিহিং পাটকাইৰ সমস্যাটো আলোচনা কৰিবলৈ যাওঁতে ইয়াৰ লগত জড়িত দিশ আমি পুংখানুপুংখভাৱে আলোচনা কৰাৰ প্ৰয়োজন হেয়েহে মই আজিৰ ভিডিঅ'টোত দিহিং পাটকাইৰ সমস্যাটোৰ ওপৰত ভিত্তি কৰি চাৰিটা দিশত ভাগ কৰিছো সেইটো হ'ল দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ কি হয় আৰু কেনেকৈ এই দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ দিহিং পাটকাই সমস্যাটোৰ লগত জড়িত সেকেন্ড আহিব দিহিং পাটকাই ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু কেনেকৈ সেই দিহিং পাটকাই ওয়াইল্ড লাইফ সেঞ্চুৰী দিহিং পাটকাই সমস্যাটোৰ লগত জড়িত থাৰ্ড হ'ব চেলেকি অঞ্চল যোনটো নেশ্যনেল বোৰ্ড ফৰ ওয়াইল্ড লাইফে কয়লা খননৰ কাৰণে অনুমোদন জনাইছে ৰিসেন্টলি ফৰ্থত থাকিব নেশ্যনেল বোৰ্ড ফৰ ওয়াইল্ড লাইফ সেঞ্চুৰী সেই চাৰিটা দিশ আমি আলোচনা কৰি কেনেকৈ বৰ্তমান দিহিং পাটকাই সমস্যাটোৰ লগত জড়িত হৈ পৰিছে জানিবৰ এটা চেষ্টা কৰো আহক প্ৰথমতে আপোনালোকক মই এটা বস্তু দেখুৱাব বিচাৰিছো হেয়া হৈছে এই সাৰ্কেলবোৰ চাব যেহেতু ইয়াত লিখাবোৰ আপোনালোকে দেখা নাপাব কিন্তু এইটো হ'ল ডাঙৰ সাৰ্কেল দেন নেক্সট এটা সৰু দেন আৰু এটা ভিতৰত এটা আছে সো তিনিটা সো ইয়াতে হ'ল দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ আৰু সেকেন্ড সাৰ্কেলটো ৰাখিছো দিহিং পাটকাই ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু থাৰ্ডৰ ৰাখিছো চেলেকি অঞ্চল সো এইটোত মেইনলি নেশ্যনেল বোৰ্ড ফৰ ওয়াইল্ড লাইফে মাইনিঙৰ কাৰণে অনুমোদন জনাইছে সো দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভ এৰিয়াটো অসমৰ শিৱসাগৰৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশৰ তিৰাপ ডিষ্ট্ৰিক্টৰ দেওমালি এলিফেণ্ট ৰিজাৰ্ভ পৰ্যন্ত বিস্তৃত হৈ আছে আৰু এই দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভতেই যথেষ্ট পৰিমাণৰ হাতীৰ উপস্থিতি থকা বুলি তথ্য পোৱা গৈছে সেকেন্ড পইণ্টটো হ'ল দিহিং পাটকাই ওয়াইল্ড লাইফ সেঞ্চুৰী সো আৰু কেনেকৈ দিহিং ওয়াইল্ড লাইফ সেঞ্চুৰী সমস্যাটোৰ লগত জড়িত হৈ আছে তাৰ এটা সৰু আভাস ইয়াতে দিয়া হ'ব যে দিহিং পাটকাই অভয়াৰণ্য অঞ্চল অসমৰ এখন উল্লেখযোগ্য বৰ্ষাৰণ্য মানে ৰেইন ফৰেষ্ট আৰু এই অভয়াৰণ্যখন অসমৰ ডিব্ৰুগড় জিলাৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া জিলালৈকে বিস্তৃত হৈ আছে আৰু এইখন অভয়াৰণ্য কিয় দ্য এমাজন অফ দ্য ইষ্ট বুলি কোৱা হয় আৰু সেইটোৰ কাৰণটো হ'ল যিহেতুকে এই চেঞ্চুৰীখন বা এই অভয়াৰণ্যখন যথেষ্ট পৰিমাণে বিস্তৃত হৈ আছে তথা ঘন বনাঞ্চলৰ বাবেই বিশ্ব প্ৰসিদ্ধ এমাজনৰ নামেৰে বা উপমাৰে ইয়াক পূবৰ আমাজন বা দ্য এমাজন অফ দ্য ইষ্ট বুলি গণ্য কৰা হয় তদুপৰি এই অঞ্চলটোৰ বায়'ডাইভাৰ্চিটিৰ উপৰিও যিটো ঐতিহাসিকভাৱে কিছুমান স্থান আছে উদাহৰণ হিচাপে সেকেন্ড ৱৰ্ল্ড ৱাৰৰ যিবোৰ ৱাৰ চিমেট্ৰিসমূহ আছে তথা ষ্টিল ৱেল যোনবোৰ ৰুটছ আছে এটা উল্লেখযোগ্য স্থান এইখিনিত অৱস্থিত তদুপৰি দিহিং পাটকাইক 2004 চনৰ 13 জুন তাৰিখে দিহিং পাটকাই ওয়াইল্ড লাইফ সেঞ্চুৰী ৰূপে ঘোষণা কৰা হয় আৰু এই দিহিং পাটকাই অভয়াৰণ্য ফ্লৰা এণ্ড ফাউনাৰ কাৰণেও বিখ্যাত আৰু কি ফ্লৰা এণ্ড ফাউনা ইয়াতে পোৱা যায় সেই দিশটো আমি এতিয়া আলোচনা কৰো ইয়াতে উল্লেখযোগ্য কিছুমান উদ্ভিদ প্ৰাণী পোৱা যায় সেইবোৰ হৈছে খুলাং মেকাই ধুনা উৰিয়াম নাহৰ সাম কঁঠাল ভেৰ হলক ঔটেঙা ডিমৰু ইত্যাদি গছ তদুপৰি ইয়াত নানান প্ৰকাৰৰ ঢেকীয়াজাতীয় উদ্ভিদ অৰ্কিড লতাজাতীয় উদ্ভিদ ঘাঁহজাতীয় উদ্ভিদ দেখা পোৱা যায় বৰ্তমানলৈকে ইয়াত 45টা গোটৰ প্ৰায় 100 এবিধ অৰ্কিডৰ প্ৰজাতি পোৱা গৈছে এইখন অভয়াৰণ্য উদ্ভিদকুলৰ উপৰিও কেনেকৈ প্ৰাণীকুলত চহকী সেই দিশটো আপোনালোকক জনাব বিচাৰিছো বৰ্তমানলৈকে চিনাক্ত হোৱা 42 বিধ স্তন্যপায়ী প্ৰাণী যাক মামলছ বুলি কোৱা যায় ইংলিছত আৰু 40 বিধ সৰীসৃপ ৰেপটাইল আৰু 30 বিধ পখিলা প্ৰজাতি এই অভয়াৰণ্যত চিনাক্ত কৰা হৈছে বা থকা বুলি প্ৰমাণ তথ্য পোৱা গৈছে আৰু ইয়াৰে উল্লেখযোগ্য মামলছবোৰৰ ভিতৰত হৈছে হলৌ বান্দৰ লাজুকী বান্দৰ গাহৰি নেজীয়া বান্দৰ টুপিমৰীয়া বান্দৰ হাতী ঢেকীয়াপুতীয়া বাঘ নাহৰপুতীয়া বাঘ ভালুক কেৰকেটুৱা গুটাক পুটুকি বাঘ সৰপহু সুগৰী পহু সোণালী মেকুৰী বনৰৌ ইত্যাদি উল্লেখযোগ্য মামলছ ইয়াতে পোৱা যায় তদুপৰি দিহিং পাটকাই ওয়াইল্ড লাইফত
বৰ্তমানলৈকে 293 বিধ চৰাইৰ প্ৰজাতিৰ সম্পৰ্কে তথ্য পোৱা গৈছে আৰু ইয়াৰে 13 বিধ চৰাইৰ প্ৰজাতিৰ সংকটাপূৰ্ণ বুলি চিনাক্ত কৰা হৈছে। উদাহৰণ হিচাপে আমি ক'ব পাৰো দেওহাঁহ, হাড়গিলা, ইগল ইত্যাদি অন্তৰ্ভুক্ত হৈছে। এটা থাৰ্ড পইণ্টটো ৰাখো চালেকি অঞ্চল। চালেকি অঞ্চল হ'ল এটা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু য'ত নেকি নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফে 98.59 হেক্টৰ ভূমিত কল মাইনিঙৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ কল ফিল্ডক অনুমোদন জনাইছে। এতিয়া ফৰ্থ পইণ্টত আহো নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফনো কি হয়। নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ ইজ এ ষ্টেটুটৰী বডি, যাক আমি অসমীয়াত ক'ব পাৰো পৰিণীয়ত নিকায়, আৰু যাক গঠন কৰা হৈছিলে 2003 চনৰ দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আইনৰ জৰিয়তে। দ্য নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ দ্য মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ অন্তৰ্গত আৰু নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফক শ্বেয়াৰ কৰে প্ৰাইম মিনিষ্টাৰে আৰু এই বৰ্ডেই হৈছে ভাৰতবৰ্ষৰ ৱাইল্ড লাইফ তথা ফৰেষ্ট এৰিয়াবোৰ কেনেকৈ কনজাৰ্ভ কৰা হ'ব আৰু কেনেকৈ ছাষ্টেইনেবল ৱেত ডেভেলপ কৰা হ'ব সেই দিশবোৰ নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফে চোৱা চিতা কৰে। আটাইতকৈ ইণ্টাৰেষ্টিং পইণ্টটো ডেভেলপ হ'ব এতিয়া যোনটোত নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফৰ ষ্টেণ্ডিং কমিটি। চ' এই ষ্টেণ্ডিং কমিটিখনক শ্বেয়াৰ কৰে কেবিনেট মন্ত্ৰী হিচাপে থকা দ্য মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ কেবিনেট মন্ত্ৰীজনে। আৰু এতিয়া আকৌ বৰ্তমান দিহিং পাটকাইৰ সমস্যাটো কেনেকৈ সেই সকলোবোৰ দিশৰ লগত জড়িত হৈ আছে। দিহিং পাটকাইৰ সমস্যাটো আৰম্ভ হৈছিলে যোৱা বছৰ জুলাই মাহত এখন কমিটি, যেতিয়া নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফে কমিটি গঠন কৰিছিলে মাইনিং এৰিয়াবোৰ চিনাক্ত কৰিবৰ কাৰণে, য'ত নেকি অসমৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন মিষ্টাৰ আৰ সুকুমাৰো এজন সদস্য আছিলে সেই কমিটিখনত। তদুপৰি তেখেত অন্যান্য ৱাইল্ড লাইফ এৰিয়াবোৰত মাইনিং কৰিব পাৰিব নাই এনেকুৱা ধৰণৰ কমিটিবোৰত তেখেত জড়িত আছিল। এতিয়া সমস্যাটো আৰম্ভ হৈছিলে চলিত বৰ্ষৰ 7 এপ্ৰিলত, যেতিয়া নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফৰ ষ্টেণ্ডিং কমিটিয়ে এখন ভিডিঅ' কনফাৰেন্সিং পাতিছিলে আৰু সেই ভিডিঅ' কনফাৰেন্সিঙত অসমৰ আৰ সুকুমাৰো পাৰ্টিচিপেট কৰিছিলে আৰু তেখেতে এই ভিডিঅ' কনফাৰেন্সিঙত কি মন্তব্য দিছিলে সেই মন্তব্যটো আপোনালোকক এবাৰ পঢ়ি শুনাই দিব বিচাৰিছো। তেখেতে সেই মিটিংখনত কৈছিল যে 57.20 হেক্টৰ্ছ অফ হিলি ফৰেষ্ট লেণ্ড had already been broken up by the user agency NECF, North Eastern Coalfield, যোনটো ভাৰত চৰকাৰৰ কল ইণ্ডিয়া লিমিটেডৰ এটা ইউনিট হয়। And the remaining 41.39 hectare was unbroken. মানে ইয়াৰ মিনিংটো হ'ল 57.20 হেক্টৰ অলৰেডি হিল এৰিয়াত NECF এ খনন কাৰ্য আৰম্ভ কৰা বুলি, আৰু 41.39 হেক্টৰ এতিয়াও খনন কাৰ্য আৰম্ভ হোৱা নাই বুলি তেখেতে উল্লেখ কৰিছিলে। আটাইতকৈ ইণ্টাৰেষ্টিং পইণ্ট এটা তেখেতে ভিডিঅ' কনফাৰেন্সটোত ৰিকমেণ্ড কৰিছিলে, সেইটো হৈছে a cautious approach for preserving the basic integrity of this forest hill slope that is a part of the elephant reserve in Assam, adjoining Arunachal Pradesh, Deomali elephant reserve with a sizable population of elephant. So সেই পইণ্টটো আটাইতকৈ উল্লেখযোগ্য। তেখেতে যদিও বা নৰ্থ ইষ্টাৰ্ণ কল ফিল্ডক কয়লা খননৰ কাৰণে অনুমোদন ৰিকমেণ্ড কৰিছিলে, তদুপৰিও এটা সাৱধানবাণী এই মিটিংটোত তেখেতে উল্লেখ কৰিছিলে। আৰু সেই মিটিঙতেই বিতং আলোচনাৰ পিছত ষ্টেণ্ডিং কমিটিয়ে অনুমোদন জনালে যে যোনটো এৰিয়া, মানে যিখিনি এৰিয়াত বা অঞ্চলত খনন কাৰ্যৰ বাবে প্ৰস্তাৱিত কৰা হৈছে, সেই খনন কাৰ্য তেতিয়াহে চলাব পাৰিব নৰ্থ ইষ্ট কল ইউনিটে যেতিয়া আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি ৰেক্টিফাইড চাইট স্পেচিফিক মাইন ৰিক্লেমেশ্যন প্লেন নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফক ছাবমিট কৰিব। চ' এইখিনিতে আপোনালোকে এটা মাইণ্ড কৰিব, সেইটো হৈছে ষ্টেণ্ডিং কমিটিয়ে যদিও বা অনুমোদন জনোৱা বুলি কৈছে, কিন্তু তেতিয়াহে খনন কাৰ্য চলাব পাৰিব যেতিয়া ৰেক্টিফাইড চাইট স্পেচিফিক মাইন ৰিক্লেমেশ্যন প্লেন। চ' এতিয়া স্বাভাৱিকতে প্ৰশ্ন আহিব যে চাইট স্পেচিফিক মাইন ৰিক্লেমেশ্যন প্লেন মানেনো কি? চ' সেইটো জানিবৰ কাৰণে আমি ভাৰত চৰকাৰৰ ইণ্ডিয়ান ব্যুৰ' মাইন্সৰ যিটো ডেফিনেশ্যন, সেইটো এটা এই দিশটো চোৱাটো উচিত। তেখেতসকলে কেনেকৈ ডিফাইন কৰিছে ৰিক্লেমেশ্যনটো।
তেখেতসকলে ডিফাইন কৰিছে ৰিক্লেমেশ্যন মিনছ ৰিটাৰ্ণ দ্য মাইণ্ড আউট লেণ্ড উইথ ইউজফুল লাইফ। মানে সেইধৰণে আমি বুজিব পাৰো যে যিবোৰ এৰিয়াত বা অঞ্চলত অলৰেডি খনন কাৰ্য হৈ গৈছে সেইবোৰ এৰিয়াত যাতে ইউজফুল লাইফ পুনৰ আহিব পাৰে। আৰু তেখেতসকলে চিম্প্লিফাই কৰিছে এনেধৰণে ইট ইমপ্লাইজ ৰেষ্টৰিং দ্য লেণ্ড টু ফৰ্ম এণ্ড প্ৰডাক্টিভিটি ডেট ইজ ইউজফুল এণ্ড ইন কনফৰ্মিটি উইথ আ প্ৰায়ৰ লেণ্ড ইউজ। চ' সেইখিনি আছিলে নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফে দিয়া অনুমোদন, য'ত নেকি বৈধভাৱে নৰ্থ ইষ্টাৰ্ণ কল ইউনিটক অসমৰ দিহিং পাটকাইত কয়লা খনন কাৰ্য চলাব পাৰিব বুলি অনুমোদন জনোৱা। চ' এতিয়া সমস্যাটো আৰম্ভ হৈছে দুটা দিশৰ পৰা, আৰু সেই দুটা দিশটো আপোনালোকে মন দি শুনিব। যিহেতুকে কয়লা খনন প্ৰক্ৰিয়া দিহিং পাটকাইত আজিৰ কথা নহয়, তাতে প্ৰকৃতিপ্ৰেমী বা অন্যান্য NGO সকলে অভিযোগ কৰি আহিছে যে অসম চৰকাৰক বাৰে বাৰে অভিযোগ দি আহিছে দিহিং পাটকাইত অবৈধভাৱে কয়লা খনন প্ৰক্ৰিয়া বহু বছৰৰ পৰা চলি আহিছে, যাৰ ফলত দিহিং পাটকাইৰ জীৱকুলৰ প্ৰতি বা বায়'ডাইভাৰ্চিটিৰ প্ৰতি এটা বৃহৎ ভাবুকিৰ সৃষ্টি হৈছে বুলি। কিন্তু আমি নাজানো কিয় অসম চৰকাৰে সেই দিশটো আজিলৈকে চালি জাৰি চোৱা নাই, বা সেই অবৈধ খনন কাৰ্য চলি আছে সেই দিশটো কিয় চালি জাৰি চোৱা নাই। আটাইতকৈ দুখ লগা বিষয়টো হ'ল যেতিয়া অবৈধ কয়লা খনন কাৰ্য প্ৰক্ৰিয়া চলে আৰু সেইটোৰ লগত জড়িত যিবোৰ কয়লা মাফিয়া থাকে তেখেতসকল জেনেৰেলি যোনটো ভাৰত চৰকাৰে ৰিকমেণ্ড কৰে যে চাইট স্পেচিফিক ৰিক্লেমেশ্যন প্লেন বুলি, সেই ধৰণৰ প্ৰচিডিউৰবোৰ তেখেতসকলে কেতিয়াও মেইনটেইন নকৰে। সেয়েহে অবৈধ কয়লা খনন প্ৰক্ৰিয়াই বৈধ খনন প্ৰক্ৰিয়াতকৈ যথেষ্ট উদ্বেগজনক আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি স্বৰূপ। এতিয়া সেয়েহে মই অসমৰ যুৱ প্ৰজন্মক আহ্বান কৰিব বিচাৰিছো দিহিং পাটকাইৰ যিটো ভাবুকি, সেই ভাবুকিত দুটা দিশৰ পৰা আহিছে। এতিয়া এটা হ'ল অবৈধ আৰু এটা হ'ল বৈধ, যিটো বৰ্তমান ভাৰত চৰকাৰে ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছে। চ' সেই দুটা দিশ আমি কেনেকৈ ৰক্ষা কৰিব পাৰিম? যিহেতুকে অবৈধ কয়লা খননৰ বজাৰখন যথেষ্ট বহল, অসমৰ পৰা আৰম্ভ কৰি বাংলাদেশলৈকে সিঁচৰিত হৈ থকা এই বজাৰখন যদি বন্ধ কৰিব লাগিলে অসমৰ চৰকাৰৰ লগতে অসমৰ জনসাধাৰণৰো তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব যে কেনেকৈ এই অবৈধ খনন কাৰ্যক প্ৰথমতে আমি বন্ধ কৰিব পাৰো, আৰু ছাবচিকুৱেণ্ট পিৰিয়ডত আমি কেনেকৈ ভাৰত চৰকাৰে অনুমোদিত দিয়া এই বৈধ কয়লা খনন কাৰ্যক আমি ৰোধ কৰিব পাৰো। এইখিনিতে মই আপোনালোকক এটা উদাহৰণ হিচাপে জনাব বিচাৰিছো অবৈধ কয়লা খনন বজাৰখন কিমান এটা বহল হয়। মেঘালয়ৰ প্ৰকৃতিপ্ৰেমী এজন মানুহে যেতিয়া অবৈধ কয়লা খননৰ প্ৰতি সজাগতা সৃষ্টি কৰিব বিচাৰিছিলে আৰু সেই অবৈধ কয়লা বজাৰৰ লগত জড়িত কয়লা মাফিয়াই তেখেতক মৃত্যু পৰ্যন্ত নিয়াইছিলে। গতিকে আমি সকলোৱে ইয়াত স্পেচিয়েলি নৱপ্ৰজন্মই এক্টিভলি পাৰ্টিচিপেট কৰিব লাগিব যে যাতে যেতিয়ালৈকে দিহিং পাটকাইৰ প্ৰতি ভাবুকি সৃষ্টি কৰা সেই খনন কাৰ্য অবৈধই হওক বা বৈধই হওক বন্ধ কৰিব নোৱাৰো তেতিয়ালৈকে আমি শান্ত হৈ থকাটো উচিত নহয়। কাৰণ যদিওবা বৰ্তমান সময়ত আমি সাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা আমি চৰ্চা কৰি আছো, সেই চৰ্চাটো অকল কিতাপতহে থকা আমি দেখা পাইছো। প্ৰেক্টিকেলত যদি এপ্লাই কৰিব লাগিলে আমি এক্টিভলি পাৰ্টিচিপেট কৰিবই লাগিব যাতে সাষ্টেইনেবল ডেভেলপমেণ্ট যিটো গ'ল ইউনাইটেড নেশ্যনৰ সেইটোত আমি এচিভ কৰিব পাৰো, আৰু যাতে আগন্তুক হ'ব লগা যিটো দিহিং পাটকাইৰ প্ৰতি জীৱকুলৰ প্ৰতি যিটো ভাবুকি সেই ভাবুকিক আমি বাধা দিব পাৰো। আৰু যুৱ চামক আৰু এটা অনুৰোধ কৰিব বিচাৰিছো, আপোনালোকে যাতে যিবোৰ সমস্যা অসমত উদ্ভৱ হয় সেই সমস্যাবোৰ তন্নতন্নকৈ বা পুংখানুপুংখভাৱে অধ্যয়ন কৰি আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচীবোৰ লোৱা উচিত। যদিওবা কোনো এচাম মানুহে আমাক মিছগাইড কৰিব বিচাৰে সেই মিছগাইডবোৰক আমি ভৰি নিদিয়া উচিত, আৰু যিবোৰ সমস্যা উদ্ভৱ হয় সেই সমস্যাবোৰ অতিগুৰি আমি জানি উঠি আমি আমাৰ জাতি ৰক্ষাৰ কাৰণে আমি নৱপ্ৰজন্মই আগভাগ ল'ব লাগিব। সেইখিনিকে কৈ আমি মোৰ আজিৰ ভিডিঅ'টোত সামৰণি মাৰিছো। যদি আপোনালোকে ভাল পাইছে আৰু নৱপ্ৰজন্মক যদি সজাগ কৰিব বিচাৰিছে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেখেতসকলেও এক্টিভলি এই যিটো দিহিং পাটকাই ধ্বংস কাৰ্যক আমি ৰোধ কৰাৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিব পাৰো। ধন্যবাদ, ভালকে থাকিব।